Hey guys, good morning. Welcome back to my YouTube channel. Welcome back to my another vlog. কি খবৰ বাৰু? আশা কৰিছোঁ সকলো ভালে আছে। দীপ্ৰাণী কুৰ্মী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো গাইজ এতিয়া পাপাক লৈ আমি মেডিকেল গৈ আছোঁ। তাৰ লগতে আমাৰ বাবা থান আছে, তাৰ লগত ফুৰি আহিম। চাই থাকিব ব্লগটি। বলক আজি ডেইলি ব্লগ আৰম্ভ কৰোঁ। আমি এতিয়া নুমলীগড় পামেই। নুমলীগড় পোৱাৰ আগত চাইছেনে, এইখন হৈছে আমাৰ ধনশিৰি নদী। পানী অলপ আছে, অলপ শুকাইছে, মাজে মাজে দেখিছোঁ খালী আছে। বহুত স্মৃতি আছে দেই নদীখনৰ লগত। কাৰণ আমাৰ মামাৰ ঘৰ যিহেতু তেজপুৰ গ'লে আমি সদায় নদী জুমি চাওঁ। যেন ইয়াতকৈ আৰু একো সুন্দৰ ঠাই হ'বই নোৱাৰে, এনেকুৱা লাগিছিলে। তাৰপিছত আমি দেখিছেনে নুমলীগড় যেতিয়া আমি সোমাই আহিলোঁ, তেতিয়া এই পাহাৰবিলাক চাইছেনে, পাহাৰ ওপৰত চাহ গছ, ইমান ধুনীয়া পৰিৱেশ, এনেকুৱা লাগিছে যেন মই শ্বিলঙতে গৈ আছোঁ নিচিনা লাগিছে। বহুত সুন্দৰ পৰিৱেশ। তো চাওঁতে আমি সোমাই আহিলোঁ গেটলৈ। দেখিছেনে, আমি NRL গেট সোমাইছোঁ। আৰু এইফালে কুঞ্জ কানন লিখা আছে। কেলৈ লিখা আছে মই নাজানো। মোৰ সম্ভৱ এই জেগাডোখৰ নাম দিছে নেকি। মানে ধুনীয়া পাৰ্ক নিচিনা বনাই থৈছে। এইফালে NRL ইমান ধুনীয়াকৈ ফুলেৰে কাটিং কৰি বনাই থৈছে, বহুত ধুনীয়া লাগিছে। সোমাই গৈছোঁ মানে গোটেই পাহাৰৰ ওপৰত আছে যে হস্পিটেলখন, দেখিয়ে ভাল লাগে কিবা এটা।